আমাৰ মৰমৰ জুবিন দা আজি ঢুকুৱা ছমাহ প্ৰায় পাৰে হ'ল, কিন্তু এতিয়ালৈ ন্যায় নাপালে। জুবিন দাই এনে কোৱা নাছিল মৰাৰ পিছত ন্যায় বিচাৰি লাভ নাই, জাষ্টিছ বিচাৰি লাভ নাই। আজি মই জুবিন দাৰ ভাষাতে কৈছোঁ, জুবিন দাই ঘেণ্টাও ন্যায় নাপায়, জুবিন দাই ঘেণ্টাও ন্যায় নাপায়। কাৰণ জুবিন দাৰ নামত যি নাটক চলি আছে, শেখৰজ্যোতি গোস্বামীয়ে কৈছিল দাদাক বিয়াৰীৰ লগত বা মদৰ লগত বিখুওৱা হৈছিল, বমি কৰিছে, নীলা নীলা পানী। আৰু এতিয়া কি হৈছে, ছিংগাপুৰৰ ৰিপৰ্ট ওলাইছে দাদা পানীত পৰি মৃত্যু হৈছে। মানে বেলেগ কোনো সেই ৰিপৰ্টত একো ওলোৱা নাই, অকল পানীত পৰি মৃত্যু হোৱাটো মানে ওলাইছে। আৰু তেতিয়াহ'লে শেখৰজ্যোতি গোস্বামী কিয় ক'লা ধৰ বিয়াৰৰ লগত বিখুওৱা হৈছিল, আৰু বহুতে কৈছিল, ডাঙৰ ডাঙৰ মন্ত্ৰীবিলাকেও কৈছিল বিখুওৱা হৈছিল। কিন্তু সেই ৰিপৰ্ট কয় এতিয়া, এইগিলা ৰিপৰ্ট কয় এতিয়া নাটক। জুবিন দাই ন্যায় কেতিয়াও নাপায়। জুবিন দাই ন্যায়ৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব, জুবিন দাক ন্যায় বিজেপিয়ে দিব। জুবিন দাক যদি ন্যায় দিব নোৱাৰে বিজেপিক কিহৰ ভোট দিব? এফালে কংগ্ৰেছৰ গৌৰৱ গগৈ কয় যে আমাৰ চৰকাৰ আহিলে আমি জুবিনক অতি সোনকালে ন্যায় দিম। আমি কি ঘেণ্টা নেকি একবাৰ এটা সি ক'ব, এটা সিটো সি ক'ব, আমি ঘেণ্টা? মানুহ তাক ডাইৰেক্ট মাৰাটোৱে মাদাৰ নহয়, মানুহ তাক বহুত ইনডাইৰেক্ট মাৰা কৰে, বিশেষকৈ বেমাৰী মানুহৰ ক্ষেত্ৰত। জুবিন দাৰ লগত সেনে হৈছে, সিহঁতে চাই আছে, ডাইৰেক্ট মাৰিব নোৱাৰে, মানে ধোঁৱাত পৰিব, চব পষ্টমৰ্টমত ধোঁৱাত পৰিব। ইনডাইৰেক্টলি মাৰিলে ক'ব নোৱাৰে, এই নামি দিছোঁ পানীত প্ৰত্যেক জিগৰা অত্যাগ, সিহঁতে এনজিঅ' কৰি আছে, সিহঁতে বহুত যে চাই আছে। এতিয়াতো মানে প্ৰমাণো নাই, ৰিপৰ্টটো ক'ত ওলাব? সিহঁতে যেতিয়া আৰু সেনেকৈ ইনডাইৰেক্টলি মাৰছে, কিন্তু মাদাৰটো মাদাৰে না, ডাইৰেক্ট মাৰা, চুৰি মাৰা, ডাউৰি মাৰা আৰু ইনডাইৰেক্টলি মাৰাটো মাদাৰে। সিহঁতৰ এটা গুৰুত্ব এটা আছিল জুবিন দাক। এতিয়া কি হ'ব? এতিয়া জুবিন দা এতিয়াতো একো লাভ নাই, জাষ্টিছ বিচাৰি লাভ নাই, মৰা মানুহ মৰি গ'ল। এতিয়া সিহঁতে আৰু 2-3 মাহ পিছত জেলৰ পৰা ওলাব, বিন্দাছ ঘূৰি থাকিব, আমাৰ অসমৰ সম্পত্তিটো গ'ল, এনে গ'ল। আৰু মই অসমবাসী ৰাইজক এইটো ক'ব বিচাৰিছোঁ, অসমবাসী ৰাইজে জানো ছ'চিয়েল মিডিয়াত জুবিন দাৰ ফটোৱে হওক, ভিডিঅ'ই হওক, প্ৰতিদিনে জানো শ্বেয়াৰ কৰি থাকে, জানো আমাৰ অসমৰ মানুহে নাপাহৰে জুবিন দাক। কিছুমানে পাহৰি যাব না পইচা লালচত, আৰু বিহু আছে, জুবিন দাৰ কথা পাহৰি যাব। মোটামুটি এতিয়া বহুতে পাহৰাৰ দৰে হৈছে, জুবিন দাৰ পোষ্ট নকৰে, অকল নিজৰ ব্যক্তিগত স্বাৰ্থত লাগি আছে। মই কিন্তু এনে নকৰোঁ, মই ডেইলি কণ্টিনিউ জুবিন দাৰ ফটোৱে হওক, ভিডিঅ' হওক পোষ্ট কৰিয়ে থাকিম। আৰু মানুহে যি বুলি ভাবক, কিছুমান মানুহে ভাবে সিহঁতে কণ্টেণ্ট ক্ৰিয়েটৰ, সিহঁতক ভিউজ লাগে, ভিউজৰ কাৰণে কৰি আছে। এই মানুহে ভাবাটো ভাবিব দি, মানুহে যি ভাবে ভাবক। মই জুবিন দাৰ ভিডিঅ' ফটো ডেইলি পোষ্ট কৰি থাকিম, মানুহে যি ভাবে ভাবক। আমাৰ জুবিন দাক জানো অসমবাসী ৰাইজে সদায় ছ'চিয়েল মিডিয়াত দেখাই পায়, মনত কৰি থাকে। মোৰ এইখিনিয়ে ক'ব লগা। জয় অসম, জয় জুবিন দা।